চেতলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যিগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ পৰা মুছলমানৰ ভোট লৈ এমপি হ'ল সেইগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে মুছলমানক চিনি নাপাওঁ বুলি কৈছে গতিকে প্ৰদ্যুৎ বৰদলৈক বয়কট কৰক প্ৰতিগৰাকী মুছলমানে প্ৰদ্যুৎ বৰদলৈক বয়কট কৰক সমান্তৰালকৈ কৈছে মুছলমানে এতিয়া জাগিব হৈছে সজাগ হ'বৰ হৈছে মুছলমান বহুত দিন বহু বছৰ বহু মাহ আমাক শোষণ কৰা হ'ল কংগ্ৰেছে আমাক শোষণ কৰিলে কিন্তু আমি গোলাম হলে নহব গোলাম হলে মুছলমান নহব প্ৰতিগৰাকী মুছলমান সজাগ হ'ব লাগিব আৰু এই আহ্বান কৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে স্পষ্টকৈ কৈছে বয়কট কৰক প্ৰদ্যুৎ বৰদলৈক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভা সমষ্টিৰ এমপি কেনেকৈ হ'ল মুছলমানৰ ভোট লৈ মুছলমানৰ ভোট লৈ এমপি হ'ল প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ পৰা মুছলমানৰ ভোট লৈ এমপি হ'ল প্ৰদ্যুৎ বৰদলৈ কিন্তু উচ্ছেদৰ সময়ত প্ৰদ্যুৎ বৰদলৈয়ে এটাও মাত নামাতিলে কিন্তু এতিয়া এন্দুৰৰ কাটৰ পৰা ওলাই আহিছে প্ৰদ্যুৎ বৰদলৈ উচ্ছেদৰ সময়ত মুছলমানক লৈ এটাও মন্তব্য নকৰা প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া মুছলমানক চিনিয়ে নাপাওঁ বুলি অদ্ভুত মন্তব্য কৰিছে মুছলমানক চিনি নোপোৱাকৈ নগাঁৱৰ পৰা কেনেকৈ এমপি হ'ল প্ৰদ্যুৎ বৰদলৈ প্ৰশ্ন কৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে গতিকে সকলো মুছলমানলৈ আহ্বান কৰিছে এতিয়াও সময় আছে বয়কট কৰক কংগ্ৰেছক এনেকুৱা মন্তব্য কৰা সকলৰ বিৰুদ্ধে বয়কট কৰক সকলো লোকক বয়কট কৰক তেওঁলোকে আমাক লৈ ৰাজনীতি কৰি আছে আৰু আমাকেই চিনি নাপায় এতিয়া মুছলমান সজাগ হোৱাৰ সময় গোলাম হলে নহব এই আহ্বান কৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে মুছলমান গোলাম হলে নহব প্ৰদ্যুৎ বৰদলৈ কোনো গাঁৱতে সোমাব নিদিব এই মন্তব্য এই আহ্বান কৰিছে মুছলমান ৰাইজলৈ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে আহ্বান কৰিছে যে প্ৰদ্যুৎ বৰদলৈ কোনো গাঁৱত সোমাবলৈ নিদিব বয়কট কৰক প্ৰদ্যুৎ বৰদলৈ মুছলমানক চিনি নাপাওঁ বুলি মন্তব্য কৰিছিলে প্ৰদ্যুৎ বৰদলৈয়ে যিগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা মুছলমানৰ ভোট লৈ এমপি হ'ল সেইগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে কেনেকৈ চিনি নাপায় মুছলমানক প্ৰশ্ন কৰিছে মুছলমান এতিয়া জাগিবৰ হৈছে প্ৰতিগৰাকী মুছলমান এতিয়া সজাগ হ'ব হৈছে প্ৰতিগৰাকী মুছলমানে বৰ্তমান সময়ত গোলাম হৈ থাকিলে নহ'ব কোনো মুছলমান গোলাম হ'লে নহ'ব এতিয়া জাগিব হৈছে মুছলমান বৰ্তমান শিক্ষিত হৈছে মুছলমানে ইমান বছৰক মুছলমানক শোষণ কৰা হৈছিলে বছৰ বছৰ ধৰি মুছলমানক শোষণ কৰা হ'ল মুছলমানক ভোট বেংকৰ কাৰণে ব্যৱহাৰ কৰা হ'ল আৰু এয়া সময় হৈছে সকলো সজাগ হোৱাৰ কিয়নো যিগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা মুছলমানৰ ভোট লৈ তেওঁ এমপি হ'ল সেইগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে কৈছে মুছলমানক চিনি নাপাওঁ ৰেজাউল কৰিম চৰকাৰক চিনি নাপাওঁ বুলি কৈছে এই আটাইতকৈ দুখৰ খবৰ গতিকে প্ৰতিগৰাকী মুছলমানে বয়কট কৰক প্ৰদ্যুৎ বৰদলৈ এই আহ্বান কৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে স্পষ্টকৈ কৈছে কংগ্ৰেছক বয়কট কৰিব লাগে প্ৰদ্যুৎ বৰদলৈক বয়কট কৰিব লাগে যিগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে মুছলমানৰ ভোট লৈ এমপি হ'ল সেইগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে কেনেকৈ মুছলমানক চিনি নাপাওঁ বুলি কৈছে মুছলমানৰ ভোট লৈ এমপি হৈছে প্ৰদ্যুৎ বৰদলৈ সমান্তৰালকৈ ধুবুৰীতো যিসকল লোক আছে তেওঁলোককো কৈছে যে কংগ্ৰেছক বয়কট কৰক নিৰ্বাচনৰ সময়ত কংগ্ৰেছে টোপ দিয়ে ভোট বেংকৰ কাৰণে মুছলমানক ব্যৱহাৰ কৰি আহিলে ইমান বছৰে আৰু এয়া বৰ্তমান জগাৰ সময় প্ৰতিগৰাকী মুছলমান সজাগ হ'বৰ হৈছে কংগ্ৰেছৰ বিৰুদ্ধে সকলো সজাগ হ'ব হৈছে গতিকে সকলোৱে বয়কট কৰক কংগ্ৰেছক মুছলমান বৰ্তমান শিক্ষিত হৈছে মুছলমান বৰ্তমান আগবাঢ়িছে কিন্তু কংগ্ৰেছে তেওঁলোকক ব্যৱহাৰ কৰাৰ আশা এতিয়াও পুহি ৰাখিছে সকলো কংগ্ৰেছলৈ সকলো মুছলমানলৈ আহ্বান কৰিছে এতিয়াও সময় আছে বয়কট কৰক নহ'লে আমাক এনেকৈয়ে শোষণ কৰি থাকিব কংগ্ৰেছ দলে বছৰ বছৰ ধৰি ৭৫ বছৰ ধৰি আমাক শোষণ কৰা হ'ল আমাৰ পৰা ভোট ল'লে কিন্তু আমালৈ একো নথলে আমাক লৈ একো কাম নকৰিলে এতিয়া কি কৈছে যে মুছলমানক চিনি নাপাওঁ জাতীয় নেতা মুছলমানৰ হৈ সদায় মাত মতা ৰেজাউল কৰিম চৰকাৰক চূড়ান্ত অপমান কৰিছে অসন্মান কৰিছে মুছলমানৰ মৰমত মুছলমানৰ সম্প্ৰীতিত আঘাত হানিছে যিগৰাকী ৰেজাউল কৰিম চৰকাৰে মুছলমানৰ প্ৰতি বিপদৰ সময়ত মাত মাতি আছে
সেইগৰাকী ৰেজাউল কৰিম চৰকাৰক প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াৰ দৰে নেতাই এনে মন্তব্য কৰিছে, অপব্যৱহাৰ কৰিছে, সেয়া প্ৰতিগৰাকী মুছলমানে অন্তৰত আঘাত পাইছে, প্ৰতিগৰাকী মুছলমানৰ চকুলো ওলাইছে। গতিকে বয়কট কৰক কংগ্ৰেছক, এই মন্তব্য, এই আহ্বান বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। আমাৰ ওচৰত মন্তব্য আছে, কি কৈছে লৈ অহাৰ চেষ্টা কৰিছোঁ। আলাইকুম রহমতুল্লাহি ওবারাকাতু। মই ভিডিও বনাই আছো বিশেষকৈ নগাঁও লোকসভাৰ অন্তৰ্গত ৰাইজৰ কাৰণে। নগাঁও লোকসভাৰ প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ MP কেনেকৈ হল? মই নগাঁও, চামগুৰি, ধিং, ৰূপহী মই ঘূৰি আহিলো। ৰূপহীৰ চাৰিওপিনে আপোনাৰ উচ্ছেদ হল, কিন্তু বাজেট সেশন, উইন্টার সেশন বা পার্লামেন্টের মনসুন সেশন এটা কথাও নকল। সামগ্রীত উচ্ছেদ হল, এটা কথাও নকল। এন্দুৰৰ গাঁতত সোমাই আছিল, কিন্তু এতিয়া ওলাই আহি এইজন ব্যক্তিয়ে কয় মুছলমানক চিনিয়ে নাপায় বুলি। এটা আচৰিত বিষয়। মই নগাঁও বসবাস কৰা, সামগ্ৰী, ধিং, ৰূপহী সদৰত বসবাস কৰা মুছলমানসকলক ক'ব বিচাৰিম, নগাঁও লোকসভাতো মুছলিম ডমিনেটেড হয়। মুছলমান থকাৰ পিছতে এইজন ব্যক্তি সি বোলে চিনিয়ে নাপায়। কেনেকৈ দুবাৰ কৰি সেই MP হ'ব পাৰে নগাঁও লোকসভাৰ পৰা? আৰু এইজন ব্যক্তি ডাঙৰ ডাঙৰ কথা কৈ আছে, উচ্ছেদ হোৱাৰ পিছতে এটা কথাও নকয়। বাজেট সেশনতো কোৱা নাই, উইন্টাৰ সেশন, মনসুন সেশনতো কোৱা নাই এইজন ব্যক্তি। সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত মুছলমান ৰাইজক ক'ব বিচাৰিম বিনম্ৰভাৱে, এতিয়াও সময় আছে, আমি এইসকল ব্যক্তিক বয়কট কৰিব লাগিব। ধুবুৰী লোকসভাৰ ৰাইজক মই অনুৰোধ কৰিম, গোৱালপাৰা, ধুবুৰী, আপোনাৰ মাইনকাছৰ বীৰ সিং জৰুৱা, যে এনেকুৱা নিচিনা মানুহ আমি বয়কট কৰিব লাগিব। নগাঁও, সামগুৰি, ধিং, ৰূপহী, নগাঁও সদৰত মানুহক অনুৰোধ কৰিম, বিশেষকৈ মুছলমানক মই অনুৰোধ কৰিম, যিয়ে তোমাক 5 পইচাৰ দাম নিদিয়ে, মূল্য নিদিয়ে, এতিয়া কয় সি বোলে মুছলমানক চিনিয়ে নাপায়। এজন ব্যক্তি কি ডাইৰেক্ট কালি কলে মিডিয়াৰ সন্মুখত সি বোলে চিনিয়ে নাপায়। এনেকুৱা মানুহ মুছলমানে আমি চিৰ জীৱন ভাৰতবৰ্ষৰ পৰা 80 বছৰ হৈ গৈছে ভোট দি MLA বনাই আছো, MP বনাই আছো, আৰু আমাক লৈ ৰাজনীতি কৰি আছে, আৰু আমাকেই ই চিনি নাপায়। সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী, ধিং, সামগ্ৰী, নগাঁও সদৰ বিনম্ৰভাৱে অনুৰোধ কৰিম, মুছলমানক তুমি এতিয়া সময় হ'ল, তুমি সজাগ হবই লাগিব, তোমাৰ চকু তুমি খুলিবই লাগিব, আৰু এইসকল ব্যক্তিক তুমি বয়কট কৰিব লাগিব। নিজৰ ৰাজহাৰ নিজে থিয় কৰি নিজে জীয়াই থকা শিকিব লাগিব মুছলমানে। ভাৰত সংবিধান তোমাকে অধিকাৰ দিছে, জীয়াই থাকিবলৈ হলে কেনেকৈ ভাৰতত চলিব লাগিব। আৰ্টিকল 19, 21 ৰাইট টু লাইফ উইথ ডিগনিটি তোমাক শিকাই গৈছে। মানুহৰ তলতলীয়া গোলাম হলে নহব, তুমি নিজৰ ভৰিত নিজে থিয় হব লাগিব। ভাৰতৰ সংবিধানে বাবা চাহেব আম্বেদকাৰ আমাক শিকাই থৈ গৈছে। সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত ব্যক্তিসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম, এইজন মানিয়া ৰাজহাৰ নোহোৱা ব্যক্তিক, মুছলমানক চিনি নাপায়, তাক বয়কট কৰিব লাগে, যাতে কোনো গাঁৱতে যাতে সোমাব নোৱাৰে, আৰু আনেৱালা ইলেকশ্যনতো যাতে কেম্পেইন কৰিব নোৱাৰে। এনেকুৱা ব্যক্তি যে মুছলমানৰ ভোট লৈ কয় যে মুছলমানকে চিনি নাপায়, মুছলমানক বুলি চিনিয়ে নাপায়। মই কালি প্ৰেছ মিট ইমান বেয়া লাগিছে। সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও সদৰ, ৰূপহী, ধিং আৰু সামগ্ৰী বাসীক অনুৰোধ কৰিম, এই ব্যক্তিক আপোনাৰ বয়কট কৰিব লাগে, আৰু মুছলমান ৰাইজে তাক বয়কট কৰিব, কোনো গাঁৱতে যাতে সোমাব নোৱাৰে এইজন ব্যক্তি। আৰু ধুবুৰী লোকসভাক অনুৰোধ কৰিম, এইবিলাক ব্যক্তি যেন কোনো গাঁৱত সোমাব নোৱাৰে। মুছলমান এতিয়া তুমি সজাগ হব লাগিব, তোমাৰ ল'ৰা ছোৱালী শিক্ষিত কৰি আগবাঢ়িব লাগিব, সংবিধানে অধিকাৰ কৰা নিজৰ ভৰিত নিজে থিয় হব লাগিব। থেংক ইউ ভেৰি মাছ। আলাইকুম ৰহমতুল্লাহি ওবাৰাকাতু। মই ভিডিও বনাই আছো বিশেষকৈ নগাঁও লোকসভাৰ অন্তৰ্গত ৰাইজৰ কাৰণে। নগাঁও লোকসভাৰ প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ MP কেনেকৈ হল? মই নগাঁও, সামগুৰি, ধিং, ৰূপহী মই ঘূৰি আহিলো। ৰূপহীৰ চাৰিওপিনে আপোনাৰ উচ্ছেদ হল, কিন্তু বাজেট সেশন, উইন্টার সেশন বা পার্লামেন্টের মনসুন সেশন এটা কথাও নকল। সামগ্রীত উচ্ছেদ হল, এটা কথাও নকল। এন্দুৰৰ গাঁতত সোমাই আছিল, কিন্তু এতিয়া ওলাই আহি এইজন ব্যক্তিয়ে কয় মুছলমানক চিনিয়ে নাপায় বুলি। এটা আচৰিত বিষয়। মই নগাঁও বসবাস কৰা, সামগ্ৰী, ধিং, ৰূপহী সদৰত বসবাস কৰা মুছলমানসকলক ক'ব বিচাৰিম, নগাঁও লোকসভাতো মুছলিম ডমিনেটেড হয়। মুছলমান থকাৰ পিছতে এইজন ব্যক্তি সি বোলে চিনিয়ে নাপায়। কেনেকৈ দুবাৰ কৰি সেই MP হ'ব পাৰে নগাঁও লোকসভাৰ পৰা? আৰু এইজন ব্যক্তি ডাঙৰ ডাঙৰ কথা কৈ আছে, উচ্ছেদ হোৱাৰ পিছতে এটা কথাও নকয়। বাজেট সেশনতো কোৱা নাই, উইন্টাৰ সেশন, মনসুন সেশনতো কোৱা নাই এইজন ব্যক্তি। সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত মুছলমান ৰাইজক ক'ব বিচাৰিম বিনম্ৰভাৱে, এতিয়াও সময় আছে, আমি এইসকল ব্যক্তিক বয়কট কৰিব লাগিব। ধুবুৰী লোকসভাৰ ৰাইজক মই অনুৰোধ কৰিম, গোৱালপাৰা, ধুবুৰী, আপোনাৰ মাইনকাছৰ বীৰ সিং জৰুৱা, যে এনেকুৱা নিচিনা মানুহ আমি বয়কট কৰিব লাগিব। নগাঁও, সামগুৰি, ধিং, ৰূপহী, নগাঁও সদৰত মানুহক অনুৰোধ কৰিম, বিশেষকৈ মুছলমানক মই অনুৰোধ কৰিম, যিয়ে তোমাক 5 পইচাৰ দাম নিদিয়ে, মূল্য নিদিয়ে,
এতিয়া কয় সি বোলে মুছলমানক চিনিয়ে নাপায়। এজন ব্যক্তি কি ডাইৰেক্ট কালি কলে মিডিয়াৰ সন্মুখত সি বোলে চিনিয়ে নাপায়। এনেকুৱা মানুহ মুছলমানে আমি চিৰ জীৱন ভাৰতবৰ্ষৰ পৰা 80 বছৰ হৈ গৈছে ভোট দি MLA বনাই আছো, MP বনাই আছো, আৰু আমাক লৈ ৰাজনীতি কৰি আছে আৰু আমাকে ই চিনি নাপায়। সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী, দিং, সামগ্ৰী, নগাঁও সদ বিনম্ৰভাৱে অনুৰোধ কৰিম মুছলমানক, তুমি এতিয়া সময় হ'ল, তুমি সজাগ হবই লাগিব, তোমাৰ চকু তুমি খুলিবই লাগিব, আৰু এইসকল ব্যক্তিক তুমি বয়কট কৰিব লাগিব। নিজৰ ৰাজহাৰ নিজে থিয় কৰি নিজে জীয়াই থকা শিকিব লাগিব মুছলমানে। ভাৰত সংবিধান তোমাকে অধিকাৰ দিছে, তোমাক অধিকাৰ দিছে জীয়াই থাকিবলৈ হলে কেনেকৈ ভাৰতত চলিব লাগিব। আৰ্টিকল 19, 21 ৰাইট টু লাইফ উইথ ডিগনিটি তোমাক শিকাই গৈছে। মানুহৰ তলতলীয়া গোলাম হলে নহব, তুমি নিজৰ ভৰিত নিজে থিয় হব লাগিব। ভাৰতৰ সংবিধানে বাবা চাহেব আম্বেদকাৰ আমাক শিকাই থৈ গৈছে। সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত ব্যক্তিসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম, এইজন মানিয়া ৰাজহাৰ নোহোৱা ব্যক্তিক মুছলমানক চিনি নাপাই তাক বয়কট কৰিব লাগে, যাতে কোনো গাঁৱতে যাতে সোমাব নোৱাৰে আৰু আনৱালা ইলেকশ্যনতো যাতে কেম্পেইন কৰিব নোৱাৰে। এনেকুৱা ব্যক্তি যে মুছলমানৰ ভোট লৈ কয় যে মুছলমানকে চিনি নাপায়, মুছলমানক বুলি চিনিয়ে নাপায়। মই কালি প্ৰেছ মিট ইমান বেয়া লাগিছে। সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও সদৰ, ৰূপহী, দিং আৰু সামগ্ৰী বাসীক অনুৰোধ কৰিম, এই ব্যক্তিক আপোনাৰ ই বয়কট কৰিব লাগে আৰু মুছলমান ৰাইজে তাক বয়কট কৰিব, কোনো গাঁৱতে যাতে সোমাব নোৱাৰে এইজন ব্যক্তি। আৰু ধুবুৰী লোকসভাক অনুৰোধ কৰিম, এইবিলাক ব্যক্তি যেন কোনো গাঁৱত সোমাব নোৱাৰে। মুছলমান এতিয়া তুমি সজাগ হব লাগিব, তোমাৰ ল'ৰা ছোৱালী শিক্ষিত কৰি আগবাঢ়িব লাগিব, সংবিধানে অধিকাৰ কৰা নিজৰ ভৰিত নিজে থিয় হব লাগিব। থেংক ইউ ভেৰি মাছ। আসসালামু আলাইকুম ৰহমতুল্লাহি ওবাৰাকাতুহু। মই এই ভিডিঅ' বনাই আছো বিশেষকৈ নগাঁও লোকসভাৰ অন্তৰ্গত ৰাইজৰ কাৰণে। নগাঁও লোকসভাৰ পদ্যুৎ বদলিৰ নিচিনা মানুহ নগাঁও লোকসভাৰ MP কেনেকৈ হল? মই নগাঁও, সামগুৰি, ধিং, ৰূপহী মই ঘূৰি আহিলো। ৰূপহীৰ চাৰিওপিনে আপোনাৰ উচ্ছেদ হল, কিন্তু বাজেট সেশন, উইন্টাৰ সেশন বা পাৰ্লামেন্টের মনসুন সেশন এটা কথাও নকল। সামগ্ৰীত উচ্ছেদ হল, এটা কথাও নকল। ইন্দুৰৰ গাঁতত সোমাই আছিল, কিন্তু এতিয়া ওলাই আহি এইজন ব্যক্তিয়ে কয় মুছলমানক চিনিয়ে নাপায় বুলি। কেটা আচৰিত বিষয়। মই নগাঁও বসবাস কৰা সামগ্ৰী, ধিং, ৰূপহী সদৰত বসবাস কৰা মুছলমানসকলক ক'ব বিচাৰিম, নগাঁও লোকসভাতো মুছলিম ডমিনেটেড হয়। মুছলমান থকাৰ পিছতে এইজন ব্যক্তি সি বোলে চিনিয়ে নাপায়। কেনেকৈ দুবাৰ কৰি সেই MP হ'ব পাৰে নগাঁও লোকসভাৰ পৰা? আৰু এইজন ব্যক্তি ডাঙৰ ডাঙৰ কথা কৈ আছে, উচ্ছেদ হোৱাৰ পিছতে এটা কথাও নকয়। বাজেট সেশনতো কোৱা নাই, উইন্টাৰ সেশন, মনসুন সেশনতো কোৱা নাই এইজন ব্যক্তি। সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত মুছলমান ৰাইজক ক'ব বিচাৰিম বিনম্ৰভাৱে, এতিয়াও সময় আছে, আমি এইসকল ব্যক্তিক বয়কট কৰিব লাগিব। ধুবুৰী লোকসভাৰ ৰাইজক মই অনুৰোধ কৰিম, গোৱালপাৰা, ধুবুৰী, আপোনাৰ মাইনকাছৰ বীৰ সিং জৰুৱা, যে এনেকুৱা নিচিনা মানুহ আমি বয়কট কৰিব লাগিব। নগাঁও, সামগ্ৰী, ধিং, ৰূপহী, নগাঁও সদৰত মানুহক অনুৰোধ কৰিম, বিশেষকৈ মুছলমানক মই অনুৰোধ কৰিম, যিয়ে তোমাক 5 পইচাৰ দাম নিদিয়ে, মূল্য নিদিয়ে। এতিয়া কয় সি বোলে মুছলমানক চিনিয়ে নাপায়। এজন ব্যক্তি কি ডাইৰেক্ট কালি কলে মিডিয়াৰ সন্মুখত সি বোলে চিনিয়ে নাপায়। এনেকুৱা মানুহ মুছলমানে আমি চিৰ জীৱন ভাৰতবৰ্ষৰ পৰা 80 বছৰ হৈ গৈছে ভোট দি MLA বনাই আছো, MP বনাই আছো, আৰু আমাক লৈ ৰাজনীতি কৰি আছে আৰু